সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপৰ সম্পৰ্কত আলোচনা কৰিবলৈ লৈছোঁ। যিটো স্কলাৰশ্বিপৰ বাবে আবেদন কৰিলে ছাত্ৰ ছাত্ৰীসকলে মাহে 15,000কৈ টকা লাভ কৰিব আৰু স্কলাৰশ্বিপটো দিয়া হয় 10 মাহৰ কাৰণে। গতিকে এটা বছৰত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰিব 1,50,000 টকা। কোনে কোনে এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব আৰু লগতে কেনেকৈ আবেদন কৰিব, যোগ্যতা কি লাগিব সেই সম্পৰ্কত তোমালোকে জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ তৰফৰ পৰা এই স্কলাৰশ্বিপটো দিয়া হয়। মাহে 15,000 টকাকৈ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব আৰু 10 মাহৰ বাবে প্ৰতিটো বছৰত 10 মাহৰ বাবে এই স্কলাৰশ্বিপ দিয়া হয়। এতিয়া এই স্কলাৰশ্বিপৰ বাবে যদি তোমালোকে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে NSP পৰ্টেলত গৈ আবেদন কৰিব লাগিব আৰু এই স্কলাৰশ্বিপটো দিয়া হয় পোষ্ট গ্ৰেজুৱেট কৰিবলৈ যিসকল ছাত্ৰ ছাত্ৰী যাব সেই ছাত্ৰ ছাত্ৰীসকলক। ৰেগুলাৰ বেচিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে পোষ্ট গ্ৰেজুৱেট কৰিব মানে স্নাতকোত্তৰ ডিগ্ৰী ল'বৰ বাবে যিসকলে এডমিশ্যন ল'ব, নতুনকৈ এডমিশ্যন লোৱা যিসকল ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে NSP পৰ্টেলত এই স্কলাৰশ্বিপৰ বাবে আবেদন হৈ আছে। ইয়াতে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 10,000 ষ্টুডেণ্টক, এইটো এটা UGCয়ে দিয়া চেণ্ট্ৰেল বেচিছ স্কিম হয়। প্ৰতি বছৰে 10,000 ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হ'ব, মানে ভাৰতৰ 10,000 ষ্টুডেণ্ট। 30% ছাত্ৰীসকলৰ বাবে ইয়াত সংৰক্ষণ কৰি থোৱা হয়, মানে 30% ছাত্ৰীক দিব আৰু বাকীখিনি ছাত্ৰই পাব, কিন্তু 30% ইয়াত ৰিজাৰ্ভেশ্যন থাকে ছাত্ৰীসকলৰ বাবে। মানে এই স্কলাৰশ্বিপটো পোৱাৰ ক্ষেত্ৰত ছাত্ৰীসকলে বেছিকৈ অগ্ৰাধিকাৰ পাব, যিহেতু 30% তেওঁলোকৰ বাবে থাকিবই। যদি তোমালোকে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে NSP পৰ্টেলত গৈ প্ৰথমতে OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। OTR ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তোমালোকে আধাৰ ছেটিং কৰিব লাগিব আৰু নেক্সট তোমালোকে ফেচ অথেণ্টিকেশ্যন দিয়াৰ পাছত ফৰ্মখন ফিল আপো কৰিব পাৰিবা। ফৰ্ম ফিল আপ কৰাৰ পাছত তোমালোকে যিখন ইউনিভাৰ্চিটিত এডমিশ্যন ল'বা সেই ইউনিভাৰ্চিটিৰ তোমালোকৰ হেডৰ পৰা চহী আনিব লাগিব ফৰ্মখনত। তাৰপাছত তোমালোকে আকৌ সেই ফৰ্মখন আপলোড কৰিব লাগিব। এই গোটেই কামখিনি যিহেতু CSC চেণ্টাৰবিলাকে কৰি আছে, NSPৰ যিমানেই যি কাম নহওক সকলো কামেই CSC চেণ্টাৰবিলাকত তোমালোকে কৰিব পাৰিবা। গতিকে ষ্টেপ বাই ষ্টেপ তোমালোকে CSC চেণ্টাৰবিলাকৰ পৰা পৰামৰ্শ লৈ কৰিব পাৰিবা। এতিয়া ইলিজিবিলিটি চোৱা তোমালোকে। দ্য স্কলাৰশ্বিপ ইজ এভেইলেবল টু দ্য ষ্টুডেণ্ট ফৰ দ্য ফাৰ্ষ্ট PG ডিগ্ৰী প্ৰগ্ৰেম। অনলি students who have already acquired any postgraduate degree are not eligible to apply. যিসকলে সেইসকল ষ্টুডেণ্টে পাবা যিসকল ফ্ৰেছ ষ্টুডেণ্ট হয়। যদি কোনোবা ষ্টুডেণ্টে ইতিমধ্যে আগতে PG কৰিছা আকৌ PGত এডমিশ্যন লৈছে তেতিয়াহ'লে তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব নোৱাৰিবা। অনলি দ্য ষ্টুডেণ্টছ হু আৰ অলৰেডি এডমিটেড ইন দ্য ফাৰ্ষ্ট ইয়েৰ অফ PG ডিগ্ৰী প্ৰগ্ৰেম ইন এন ইলিজিবল ইউনিভাৰ্চিটি কলেজ ইনষ্টিটিউশ্যন আৰ এলিজিবল টু এপ্লাই। যদি তোমালোকে PG ডিগ্ৰী প্ৰগ্ৰেমত এডমিশ্যন লৈছা তেতিয়াহ'লে তোমালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। ইন কেছ অফ ইণ্টিগ্ৰেটেড প্ৰগ্ৰেমছ দ্য স্কলাৰশ্বিপ শ্বেল বি গিভেন ফৰ PG কম্পনেণ্ট অনলি। এতিয়া বহুতে ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম কৰে, মানে একেলগে MA কৰিলা, ধৰি লোৱা MAত কৰিছা, এনেকুৱা ধৰণৰ যিবিলাক ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম হয়, মানে দুটা ডিগ্ৰী একেলগে কৰা যিটো প্ৰগ্ৰেম, সেই ইণ্টিগ্ৰেটেড প্ৰগ্ৰেমবিলাকৰ ক্ষেত্ৰত তোমালোকে অকল PG যিটো প্ৰগ্ৰেম সেই প্ৰগ্ৰেমটোৰ বাবেহে এই স্কলাৰশ্বিপটো লাভ কৰিবা। নেক্সট আহিলে অনলি ষ্টুডেণ্টছ হু আৰ বিল' দ্য এজ অফ 30 years of age on the date of admission in the first semester year of a PG program are eligible to apply under this scheme. যিসকল ছাত্ৰ ছাত্ৰী 30 বছৰ তলত হয় সেইসকল ছাত্ৰ ছাত্ৰীহে কিন্তু এলিজিবল হ'ব এই স্কলাৰশ্বিপৰ বাবে। নেক্সট আহিলে দ্য স্কলাৰশ্বিপ ইজ এভেইলেবল অনলি ফৰ ষ্টুডেণ্টছ হু আৰ এডমিটেড টু PG ডিগ্ৰী প্ৰগ্ৰেম থ্ৰু ৰেগুলাৰ ফুল টাইম মুড। অৰ্থাৎ ফুল টাইম ৰেগুলাৰ মুডত যিসকলে PG প্ৰগ্ৰেমত এডমিশ্যন ল'ব তেওঁলোকেহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। দ্য ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং এনি PG প্ৰগ্ৰেম থ্ৰু অ'পেন ডিষ্টেঞ্চ কৰেছপণ্ডেঞ্চ মুড প্ৰাইভেট অৰ পাৰ্ট টাইম মুড আৰ নট এলিজিবল টু এপ্লাই। এইটো এটা গুৰুত্বপূৰ্ণ। যদি কোনোবাই প্ৰাইভেটকৈ PG কৰিব খুজিছে বা অনলাইন মুডত কৰিছে, কৰেছপণ্ডেঞ্চ মুড, ডিষ্টেঞ্চ মুড, অ'পেন, ইউনিভাৰ্চিটি আণ্ডাৰত, এইখিনিয়ে কিন্তু এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব নোৱাৰিব। নেক্সট আহিলে দ্য স্কলাৰশ্বিপ ইজ এভেইলেবল অনলি ফৰ ষ্টুডেণ্টছ হু আৰ পাৰ্চুইং ৰিকগনাইজ PG ডিগ্ৰী প্ৰগ্ৰেমছ লিডিং টু স্পেচিফাইড PG ডিগ্ৰী নটিফাইড বাই UGC ফ্ৰম টাইম টু টাইম। এতিয়া এইটো এটা গুৰুত্বপূৰ্ণ। সেইবিলাক কলেজ বা ইউনিভাৰ্চিটিত যিসকলে এডমিশ্যন ল'ব, যিবিলাক UG দ্বাৰা ইতিমধ্যে পাৰ্মিটেড হয়, ৰিকগনাইজড হয়, সেই ইনষ্টিটিউশ্যনবিলাকত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলেহে
এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। এতিয়া ইয়াত টাইপ অফ ইউনিভাৰ্চিটিবিলাক দি দিছে, কেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটিত তোমালোকে এডমিশ্যন ল'লে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা, সেইখিনি তোমালোকে এই নটিফিকেশ্যনখনত চাই ল'বা, মই ডেছক্ৰিপশ্যন বক্সত দি দিম। এই স্কলাৰশ্বিপটো সেইসকল ছাত্ৰ ছাত্ৰীয়েহে পাব যিসকলে অন্য কোনো ধৰণৰ স্কলাৰশ্বিপ PG ইয়েৰটোত লাভ কৰা নাই। আৰু অন্যান্য চাকৰি কৰি যদি কোনোবা ষ্টুডেণ্টে আছে, মানে যিকোনো ধৰণৰ ষ্টাইফেণ্ড পাইছে, চেলাৰী লাভ কৰে, সেইসকল ষ্টুডেণ্টেও এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ সক্ষম নহ'ব। এই স্কলাৰশ্বিপটোৰ 50% আৰ্টছ, হিউমেনিটিজ, ছ'চিয়েল ছায়েন্স, ল' মেনেজমেণ্টৰ কাৰণে থোৱা হৈছে আৰু 50% ছায়েন্স, ইঞ্জিনিয়াৰিং, টেকন'লজি আদি বিভাগৰ বাবে থোৱা হয়। যিসকল ইতিমধ্যে 3rd চেমৰ হয় UG প্ৰগ্ৰেমৰ, তেওঁলোকে ৰিনুৱেল কৰিব পাৰিবা। NSP পৰ্টেলত তোমালোকে গ'লে দেখিবা সবিশেষ তথ্যখিনি ইয়াত আছে। নেশ্যনেল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টাডিজ 25/6/2025 তাৰিখৰ পৰাই এই স্কিমটো অ'পেন হৈছে। ইতিমধ্যে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত এই স্কিমৰ বাবে অনলাইন হৈ আছে আৰু লাষ্ট ডেট হ'ল 31/10/2025। এতিয়াও যথেষ্ট সময় আছে, গতিকে যিসকলে ইতিমধ্যে PG কোৰ্চত এডমিশ্যন লৈছা, সেইসকলে এডমিশ্যন লোৱাৰ পাছত ক্লাছ আৰম্ভ হোৱাৰ পাছতো তোমালোকে ষ্টেপ বাই ষ্টেপ এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অ'পেন 15/11/2025 আৰু DNO, SNO, MNO ভেৰিফিকেশ্যন অ'পেন 30/11/2025। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে PG কোৰ্চ কৰিছা বা এতিয়াও PG কোৰ্চ কৰিম বুলি ভাবি আৰ্থিক অৱস্থাৰ বাবে চিন্তা কৰি আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই স্কলাৰশ্বিপটোৱে যথেষ্ট সুবিধা আগবঢ়াব। গতিকে তোমালোকে সকলোৱে স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰা আৰু যিসকলে নতুনকৈ PG কোৰ্চত এডমিশ্যন লৈছা তেওঁলোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা তোমালোকে কোনখন ইউনিভাৰ্চিটিত এডমিশ্যন লৈছা, কি ছাবজেক্টত এডমিশ্যন লৈছা। এই সম্পৰ্কত যদি তোমালোকে কিবা জানিব খোজা তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।